বিশ্বকাপ জয় কৰি গৃহভূমি পালেহি আন এগৰাকী অসম কন্যা। আজি গুৱাহাটীত উপস্থিত হল দিব্যাংগ মহিলা টি20 বিশ্বকাপ ক্ৰিকেটৰ চেম্পিয়ন ভাৰতীয় দলৰ অন্যতম সদস্য অসম কন্যা চিমু দাস। বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে বিশ্বকাপ বিজয়ী খেলুৱৈগৰাকীক জনোৱা হয় উষ্ম আদৰণি। বশিষ্ঠৰ দৃষ্টিহীন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ লগতে কটন বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰাও আদৰণি জনোৱা হয়। লগতে মৰিগাঁও আৰু নগাঁও দৃষ্টিহীন বিদ্যালয়ৰ শিক্ষাৰ্থীসকলেও জনায় উষ্ম আদৰণি। ইয়াৰ পিছতে তেওঁ পুনে পুনে ৰাওনা হয় গুৱাহাটী প্ৰেছ ক্লাবলৈ। গুৱাহাটী প্ৰেছ ক্লাবতো খেলুৱৈগৰাকীক সম্বৰ্ধনা জনোৱাৰ লগতে প্ৰতিবন্ধী সুৰক্ষা সন্থা অসমেও সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে ব্লাইণ্ড ক্ৰিকেট এছ'চিয়েশ্যনৰ সম্পাদক ভৃগু বৰঠাকুৰ, সভাপতি ৰাজদীপ ডাকুৱা। শ্ৰীলংকাত অলপতে হৈ যোৱা বিশ্বকাপত নেপালক পৰাস্ত কৰি চেম্পিয়ন হৈছিল ভাৰত। টুৰ্ণামেণ্টত নিজৰ অভিজ্ঞতাৰ লগতে খেলুৱৈ জীৱনৰ বহু কথা আজি প্ৰকাশ কৰিলে অসম গৌৰৱ চিমু দাসে। ফাৰ্ষ্ট যেতিয়া মই দিল্লীত গৈছোঁ, বহুত গাঁৱৰ মানুহে কৈছে যে দিল্লীত গৈ পেলাই কি কৰিবা, তুমি দেখা নোপোৱা, তুমি অন্ধমাৰ, তুমি ছোৱালী মানুহ, তুমি কি কৰিবা। তাৰপিছত মই মাক এটাই কথা কৈছোঁ, মোক দিল্লী যাব দিয়ক, মোৰ দিল্লী যাব মন আছে আৰু মই কিবা কৰিম, সেইটো কৰি মই দেখুৱাইছোঁ। দিল্লী যাবৰ কাৰণে মোৰ স্কুলৰ পৰা প্ৰীতম বসুমতাৰী আৰু বিক্ৰম দমাই সিহঁতে মোক বহুত সহায় কৰিছে। 2019ত মই দিল্লীত গৈছোঁ। যেতিয়া মই দিল্লীত গৈছিলোঁ তেতিয়া মোৰ হাতত এটা মোবাইলো নাছিলে, সৰু এটা মোবাইল আছিলে তেতিয়া, জিঅ' মোবাইল সৰু। চ' তাতে মানে তাৰপিছত মই এটা NGOত থাকিছিলোঁ। NGOত থাকি হজখাজ তাতে মানে ছোৱালীহঁতৰ কাৰণে আমাক ট্ৰেইনিং দিয়ে। তো ট্ৰেইনিং দিয়াত মই স্পা ট্ৰেইনিং কৰিছিলোঁ, মই মাছাজ 3 মাহত মই ট্ৰেইনিং কৰি পেলাই, 6 মাহৰ ট্ৰেইনিং আছিলে কিন্তু মই 3 মাহতে কমপ্লিট কৰি পেলাই মই 3 মাহ চাকৰি কৰিছোঁ। কৰোণা হৈছিলে 2020ত, তাৰ আগতে মই 3 মাহ চাকৰি কৰি পেলাই মই এটা নতুন মোবাইল লৈছিলোঁ, ৰেডমি। সেইটো মোবাইলতে মই পঢ়া শুনা কৰিছোঁ। যোনটো চেলাৰী মোক পাইছোঁ মই মাক অলপ দিছোঁ আৰু মই মোবাইল কিনিছোঁ। মই জানো মোৰ গ্ৰেজুৱেশ্যন কৰিব লাগিব, মোৰ মোবাইল নাই। তাৰপিছত 2020ত কৰোণা হৈছে, তাৰপিছত মই অনলাইনহে আমি গ্ৰেজুৱেশ্যনটো হাফ কমপ্লিট কৰিছোঁ। তাৰপিছত 2021ত মই গৈছিলোঁ দিল্লী, তাতে মই গ্ৰেজুৱেশ্যন কৰি আছিলোঁ। 2023ত মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ব লাগিছিল, কিন্তু আমাৰ ইচ্ছা বল গেম হৈছিলে, সেইকাৰণে মই মানে গ্ৰেজুৱেশ্যনটো মই মানে কমপ্লিট কৰিব পৰা নাই। মানে কিবা কৰিবৰ কাৰণে কিবা লছ হয়, তো মোৰ মানে পাছপৰ্টৰ কাৰণে মই একটা এক্সাম দিব পৰা নাই। তো মোৰ 1 বছৰ লছ গৈছে। অলপ মোৰ মানে দুখ লাগিছে, কিন্তু মই যোনটো মোৰ ইচ্ছা বল গেম আছিলে তাতে আমি পূৰা ইণ্ডিয়ান টীম গ'ল্ড মেডেল আমি আনিব পাৰিছোঁ। তাৰপিছত মোৰ 2024ত মোৰ মানে গ্ৰেজুৱেশ্যন কমপ্লিট হৈ গৈছে। তাৰপিছত মই এতিয়া MA কমপ্লিট মানে MA ফাইনেল ইয়েৰত আছোঁ। যেতিয়া মই ক্ৰিকেট জইনিং কৰিছোঁ, মানুহে মোক বহুত কৈছে যে তুমি একো কৰিব নোৱাৰিবা, তুমিতো দেখা নোপোৱা, তুমিতো ব্লাইণ্ড হয়, তুমি কি কৰিবা। তো ময়ো মানে মোৰ মনতো লাগিছে মই কি কৰিব পাৰিম। কিন্তু মই যেতিয়া ক্ৰিকেট জইন কৰিছোঁ, মই ভাবা নাছিলোঁ যে মই খেলিব গৈ আছিলোঁ, বাছ মই চাব গৈ আছিলোঁ। মোৰ লগৰীয়াহঁতে কয় যে তুমি মানে সিহঁতে কয় যে আমি সেইটো ষ্টেটৰ পৰা সেইটো ষ্টেটত যাম। ময়ো ভাবিছোঁ চাওঁ, ময়ো গৈ পেলাই চাওঁ মই কি কৰিব পাৰোঁ। যেতিয়া মই গৈছোঁ 2022 জুন মাহত মোৰ মানে ছিলেকশ্যন হৈছিলে ষ্টেট লেভেল। আগতে মই ৰাজস্থানৰ পৰা খেলিছিলোঁ, কিয় মই গম নাপাওঁ যে মই দিল্লীত থাকোঁ, হ'লেও মই গম নাপাওঁ যে দিল্লীতো গৈ ক্ৰিকেট এছ'চিয়েশ্যন আছে বা অসমতো আছে। প্ৰথমবাৰৰ বাবে মই ৰাজস্থানত গম পাইছোঁ। ৰাজস্থানত মই জইন কৰিছোঁ, মোৰ এটা লগৰীয়া মানে ছোৱালীয়ে হেল্প কৰিছে, তাতে মই ভাল খেলিলোঁ। প্ৰথমবাৰৰ বাবে নেশ্যনেল খেলিছোঁ, ভাল খেলিছোঁ। মই 2টা মেন অফ দ্য মেচ মানে আনিব পাৰিছোঁ। 2023ত মোৰ কোচে কৈছে যে তোমালোকৰ ইণ্টাৰনেশ্যনেলো ছিলেকশ্যন হ'ব, এইবাৰ নেশ্যনেলটো ভালকৈ খেলিবা। মই কৈছোঁ ঠিক আছে। তাৰপিছত নেশ্যনেলত মই ভালকৈ খেলিলোঁ, ইণ্টাৰনেশ্যনেলত অফাৰ পাইছোঁ। মই ইণ্টাৰনেশ্যনেলত খেলি পেলাই যেতিয়া আমি ফাৰ্ষ্ট নেপালৰ লগত খেলিছোঁ, আমি নেপাল গৈছোঁ আৰু খেলিবৰ কাৰণে, তেতিয়া আমাৰ টীমটো মানে ভালকৈ খেলিব কৰিব পৰা নাই। টীমত মানে ইমান হেৰি নাছিলে, চব নতুন প্লেয়াৰ আছিলে। আমি মানে 4টা মেচ হাৰিছোঁ। তাৰপিছত আমি ভাবিছোঁ আমি হাৰি আহিছোঁ, একো নাই দে, আকৌ আমি ইণ্ডিয়াত বোলাইছোঁ, নেপাল মাতিছোঁ আৰু নেপাল টীমক মাতি পেলাই আমি 4টা মেচ জিতি পেলাই এটা মেচ তাহাঁতক জিতিব দিছোঁ। তাৰপিছত আমি ভাবিছোঁ জানাই আমাৰ টীমটো অলপ মজবুত হৈছে। তাৰপিছত আমাক ছাৰে ক'লে যে তোমালোকৰ চাগে ৱৰ্ল্ড কাপো এটা অৰ্গেনাইজ কৰিম, তো চবৰ আশা আৰু 2025ত ৱৰ্ল্ড কাপ হ'ব। আমি 2 মাহ বহুত কষ্ট কৰিছোঁ কৰিবৰ কাৰণে, বহুত কষ্ট কৰিছোঁ। মানে তাৰপিছত আমি এইটো ফল পালোঁ, মানে আমি মানুহৰ ড্ৰিম ফুলফিল কৰিব পাৰিছোঁ। অকল অসমৰে নহয় বা ইণ্ডিয়াৰে নহয়, পূৰা দেশৰ আমি নাম ফুলফিল কৰিছোঁ।
আমি বেলেগ দেশৰ হৈ পেলাই শ্ৰীলংকাত ফাইনেল মেচ হৈছিলে শ্ৰীলংকাৰ মিনিষ্টাৰে আমাক ট্ৰফি দিছে তা বহুত ভাল লাগিছে কি মই অসমবাসীৰ নাম এটা উজ্জ্বল কৰিব